নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কাৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাই 12 মাৰ্চৰ দিনা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ডিব্ৰুগড় জিলাৰ লগতে নাহৰকটীয়া শাখাৰ বিষয়ববীয়াসকলে জয়পুৰ চাহ বাগিচাৰ সমীপত শতাধিক কৰ্মীৰ সহযোগত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কা আমি নামানো নৰেন্দ্ৰ মোদী হুঁচিয়াৰ নৰেন্দ্ৰ মোদী গো বেক বিজেপি গো বেক আদি শ্লোগানেৰে কপাই তোলে জয়পুৰ চাহ বাগিচাৰ ৰাজপথ আটছাৰ বিষয়ববীয়াসকলে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি জাতি ধ্বংসী আইনখন বাতিল নকৰিলে ভৱিষ্যতৰ দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুমকি দিয়ে আজি আমি নাগৰিকত্ব আইনৰ যিটো বিল এই যোৱাকালি যিটো গোটেই ভাৰতবৰ্ষত যিটো নাগৰিকত্ব আইনটো যিটো বলবৎ কৰা হৈছে আমি একে মুখে অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু ক'ব বিচাৰিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টক আমি ক'ব বিচাৰিছোঁ যে যিটো যিটো আপোনালোকে অসমত বা অসম ৰাজ্যক ধৰি কিনে আপোনালোকে যিটো দেশত আপোনালোকে যিটো বলবৎ কৰিলে অতি শীঘ্ৰে এইটো উঠাই ল'বলৈ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা এইটো ডিব্ৰুগড় জিলা সমিতিৰ পৰা দাবী জনাইছোঁ আৰু লৈ গোটেই সমগ্ৰ অসমত যিটো এটা প্ৰতিবাদ হৈ আছে যোৱা আপোনাৰ 2019 যিটো প্ৰতিবাদ হ'ল তাতকৈ এইবাৰ যদি আপোনালোকে যদি কাটো যদি জোৰ জবৰদস্তি আপোনালোকে অসমত চাপি দিছে আৰু অতি শীঘ্ৰে যদি আপোনালোকে যদি কাটো যদি উঠাই নলয় তেনেহ'লে কিন্তু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কিন্তু কাটোৰ বিৰুদ্ধে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনোৱাৰ লগতে আমি জংগী আন্দোলন তুলিবৰ কাৰণে আমি বাধ্য হৈ যাম। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকৰৰ ৰিপৰ্ট অসম আদিত্য।